Hello everyone. আজি HS ফাইনাল ইয়াৰৰ কাৰণে ৰুটিন ওলাই গল হয়নে গতিকে সোৱা বৰ বিশেষ ধৰণেৰে কোনো আইডিয়া নোহোৱাকৈ আগজাননী নোহোৱাকৈ হঠাৎ কি দিলে ষ্টুডেন্ট সকলক হাৰ্ট এটেক দিলে হয়নে কিন্তু আমি কি কৰিব লাগিব যে এই গুটেই বিষয় বস্তু সোৱা সিচুৱেচন আহিব পাৰে টেকেল কৰাৰ ওয়ে লাগিব হয়নে নহয় চাওহা কেনে ধৰণে আছে কিন্তু মই এতিয়ালৈকে যিমান দূৰ চাইছো মই দেখা পাইছো যে বন্ধও পৰিমাণ কম স্টার্ট আৰু এন্ড যেটো সময় সীমা অতি কম সময়ত দিলে আমি পূৰ্বৰ সালে দেখা পাও যথেষ্ট সময় আছিল কিন্তু এতিয়া দেখা পাইছো যে আমাৰ ওচৰত টাইমও বহুত কম আমাৰ ওচৰত দুমাহে আছে মই ইয়াৰ বিষয়ে কম কিন্তু প্ৰথম আমি ৰুটিন চাও কিনো আছে কেতিয়া আছে কি কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ পঢ়িলে নম্বৰ পাম কি কৰিব লাগিব পেনিক হোৱাৰ বিভিন্ন ধৰণৰ ওয়ে আমি ইয়াত দেখা পাইছো ছাত্ৰ ছাত্ৰী ময়ো যদি আজি এসএস ফাইনাল এক্সাম দিলো হেতেন ময়ো পেনিক হলো হেতেন চাও কি হৈছে আহা ফেব্ৰুৱাৰী 11 তাৰিখৰ পৰা আমাক ৰুটিন দিলে 11 তাৰিখে কি আছে ইংলিশ বহুত টান সাবজেক্ট হয়নে টান নহয় একচুয়ালি ছাত্ৰ ছাত্ৰীয়ে টান বুলি ভাবে তেসা প্ৰথম দিনা ইংলিশ দিয়ে তে ফাৰ্স্ট ডে ইংলিশ গতিকে আমাৰ ফ্ৰন্টত যথেষ্ট সময় আছে ইংলিশত আমি ইমান চিন্তা নকৰো কিন্তু আমি যদি নেক্সট চাও তেতিয়ালে চাবা যে আমাক 14 তাৰিখে MIL অলটি দিলে হয়নে ইংলিশৰ লগত যদি আমি ডাঙৰ সাবজেক্ট হিচাপে চাও প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ থকা বিষয় ইংলিশ আৰু অল্টাৰনেটিভ ইংলিশ তাৰ মাজত গ্যাপ একেবাৰে নাই একেবাৰে কম গ্যাপ সো তাৰ পিছত যদি আমি চাও তেতিয়া হলে এন্থ্ৰোপলজি সোশিয়োলজি দুইটা এটা ভাস্ট এটা তোমাৰ সাবজেক্ট যত নেকি বহু সংখ্যক চেপ্টাৰছ আছে তাৰ মাজতো আমাৰ কি আছে গ্যাপে নাই 14 15 মাজত একমাত্ৰ এদিন মানে আমাৰ ওচৰত 24 ঘণ্টা সময় বৰ আচৰিত কথা হয়নে তাৰ পিছত চাও আমি যে ফেব্ৰুৱাৰী 20 তাৰিখে ষ্টেটছ যিসকল আমাৰ সায়েন্সৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ষ্টেটছ বা আৰ্টছৰ ছাত্ৰ ছাত্ৰীৰ ষ্টেটছ থকা দেখা যায় তাৰ পিছত 21 তাৰিখে কম্পিউটাৰ সায়েন্স দিলে গতিকে আমাৰ ষ্টেটছ থকা ছাত্ৰ ছাত্ৰীৰ কম্পিউটাৰ সায়েন্স থাকিব পাৰে গতিকে তেওঁলোকৰ ওচৰত সময় একেবাৰেই নাই তাৰ পিছত যদি আমি চাও তেতিয়া হলে সায়েন্সৰ ছাত্ৰ ছাত্ৰী সকল বা আৰ্টছৰ ছাত্ৰ ছাত্ৰী দুইটাৰ এটা পাৰ্টিকুলাৰ সাবজেক্ট দিলে বায়োলজি দুটা ভাগ জুলজি আৰু বটনি গতিকে দুইটা ভাগ ভাস্ট এটা তোমাৰ চেপ্টাৰ আছে হিষ্ট্ৰী বহু সংখ্যক চেপ্টাৰ আছে তাৰ কাৰণে আমাৰ ওচৰত সময় একদম নাটনি তাৰ পিছত যদি আমি চাও 27 তাৰিখে 24 তাৰিখে 23 তাৰিখে পৰীক্ষা দি উঠি বায়োলজি ইমান ডাঙৰ সাবজেক্ট দিয়াৰ পিছত মাজত কেৱল মাত্ৰ দুটা গ্যাপত আমি কি কৰিব লাগিব 27 তাৰিখে ম্যাথমেটিক্সৰ পৰীক্ষাও দিব লাগিব ম্যাথছ ভয় লাগে মোৰ বিশেষকে মই ম্যাথছ বুলি কলে পেনিক হও ভয় খাও গতে সোৱা এটো তাৰ পিছত যদি আমি চাও 27 তাৰিখৰ পৰা অকনমান বন্ধ দি সায়েন্সৰ সাবজেক্ট বুলি কলে ছাত্ৰ ছাত্ৰীয়ে একদম শকড হয় কি ফিজিক্স হয় না নহয় ফিজিক্সৰ পৰীক্ষা আছে আমি কমাৰ্চৰ যদি চাও সেম একাউন্টেন্সি আছে আৰ্টছৰ অলপ সহজ বুলিও ক'ব পাৰি এডুকেশন আছে গতিকে ইয়াত আমি সায়েন্স আৰু কমাৰ্চৰ কাৰণে দেখিছো যে যথেষ্ট এটা তোমাৰ গ্যাপ নোহোৱাকে দি দিছে ফিজিক্স আৰু একাউন্টেন্সি তাৰ পিছত মাজত কেৱল মাত্ৰ এদিন গ্যাপত লজিক এণ্ড ফিলসফি বহু সংখ্যক ছাত্ৰ ছাত্ৰী থাকে ডিমান্ডেবল সাবজেক্টটো হয় তাৰ পিছত যদি আমি চাও মাজত গ্যাপ এদিন 7 তাৰিখে 9 তাৰিখে কি আছে তোমাৰ কেমিষ্ট্ৰি ফিজিক্স কেমিষ্ট্ৰি সায়েন্সৰ মানুহে গম পায় ফিজিক্স আৰু কেমিষ্ট্ৰি কিমান কেনে ধৰণৰ এটা আমাৰ জটিল সাবজেক্ট গতিকে কেমিষ্ট্ৰি লগে লগে কেমিষ্ট্ৰিৰ দিনাই কানেক্ট কৰি দিলে বিজনেস ষ্টাডিজ সোৱা কমাৰ্চৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিএসটি হয়নে আৰ্টছৰ মই পঢ়ুৱা সাবজেক্ট পলিটিকেল সায়েন্স গতিকে সোৱা ইয়াত কি হৈছে গ্যাপ কমতে পলিটিকেল সায়েন্স দিলে এডুকেশনৰ পিছত পলিটিকেল সায়েন্স গ্যাপ মাত্ৰ 3 দিন সময় তাৰ পিছত আমি চাও এদিন 9 তাৰিখে পৰীক্ষা দি আহাৰ লগে লগে তোমাৰ বিজনেস মেথ বিএসটি বুলি যেটো কমাৰ্চৰ সাবজেক্টৰ বিএসটি হুমাই গল গতিকে বিএসটি ইয়াত আহি গল আৰু তাৰ পিছত আমি চাম কেৱল মাত্ৰ এটা দিন গ্যাপত ইকোনমিক্স আহি গল গতিকে ইকোনমিক্সৰ পৰীক্ষা আমি সোৱা সাধাৰণ ছাত্ৰ ছাত্ৰীৰ অধিক সংখ্যক ছাত্ৰ ছাত্ৰীৰ কিন্তু আমি এই শেডিউলটো মই যিখিনি ৰেড মাৰ্ক কৰি থৈছো সকলোৰে থাকে তাৰ লগে লগে তোমাৰ ভোকেশনাল পেপাৰ থাকিব মিউজিক থাকে তোমাৰ এডভান্স সংস্কৃত থাকিব পাৰে এৰাবিক পাৰ্সিয়ান থাকিব এইবিলাক আমাৰ খুব কম সংখ্যক ছাত্ৰ ছাত্ৰী থাকে তাৰ বিষয়ে মই ইমান মেনশন কৰা নাই কিন্তু এটা বস্তু লক্ষ্য ৰাখিবা যে আমাৰ যেটো
তোমাৰ ৰুটিন আহিলে ৰুটিনটোৰ সময় আমাৰ ছাত্ৰ ছাত্ৰীসকললে বহুত কম সময় দিছে এতিয়া আহো মূল কথালে ৰুটিন হৈ গল উপায় নাই পৰীক্ষা আমি দিবই লাগিব কিয়নো কাউন্সিল অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আমি যাক আগতে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল হিচাপে জানিছিলো তাক নতুনকৈ নামাকৰণ কৰা এই যেটো আমাৰ শিক্ষা ব্যৱস্থা চলাই থকা যেটো সংস্থা তাৰ পৰা কি কৰিছে এটো উলিয়াই দিছে গতিকে আমি মানিবই লাগিব বা আমি পৰীক্ষা দিবই লাগিব কিন্তু এতিয়া আমি যদি চাও তে ফেব্ৰুৱাৰী মাহটো মই নধৰো কিয়নো ফেব্ৰুৱাৰী মাহত 11 তাৰিখে পৰীক্ষায় মাজত থাকিলে 10 দিন আমি হেতু মান নধৰো আমাৰ ওচৰত কি আছে নৱেম্বৰ গলেই আমাৰ ওচৰত সময় আছে কেৱল মাত্ৰ 60 দিন মানে দুটা মাহ মাত্ৰ দুটা মাহ সাবজেক্ট কেইটা 6টা সাবজেক্ট অৰ্থাৎ 60 দিনত 6টা সাবজেক্ট এটা সাবজেক্টত কেৱল মাত্ৰ 10 দিন 10 দিনত আমি প্ৰতিটো সাবজেক্ট কমপ্লিট কৰিব লাগিব যত আমি দেখা পাও সায়েন্স আৰ্টস কমাৰ্স যিয়ে নহওক প্ৰতিটো সাবজেক্টৰ ভিতৰত কিন্তু 16 17 18 টাকে কি আছে চেপ্টাৰ আছে প্ৰতিটো চেপ্টাৰত বহু সংখ্যক টপিকস আছে প্ৰত্যেকটো টপিক আমি টাচ কৰি যাব লাগিব কিয়নো কাৰণ আমাক লাগিব ভাল নম্বৰ এইচএস সেকেন্ড ইয়াৰৰ ৰিজাল্টে আমাৰ লাইফৰ টাৰ্নিং পইণ্ট কৰিব গতিকে আমাক নম্বৰ লাগিব এতিয়া প্ৰশ্ন হল দুমাহত যি সকল ছাত্ৰ ছাত্ৰীয়ে ইমান মন দি পঢ়া নাছিলা বা দুমাহত কেনেকে ক্লিয়াৰ কৰিবা ক্লিয়াৰ কৰিবৰ কাৰণে আমি পাইথা 360 এ তোমালোকৰ কাৰণে অনলাইনত একেবাৰে সহজ সিলেক্টিভ কোৱেশ্চন এণ্ড এনসাৰ দি থৈছো গতিকে তোমালোকে আমাৰ লগত কানেক্ট হ'ব পাৰা প্লে ষ্টৰ যোৱা পাইথা 360 এপ ডাউনলোড কৰা আমাৰ লগত কানেক্ট হোৱা আৰু আমি তোমালোকক উপায় দেখুৱাম 60 দিনত কেনেকে 80% নম্বৰ মিনিমাম 80% ম্যাক্সিমাম আমাৰ পৰা 95 97% পৰ্যন্ত পাইছে থ্যাংক ইউ